মই আপোনালোকৰ সংবাদ মাধ্যমে যোগেদি মই খবৰটো পাই আজি মই ফুকনাখাট গাঁৱত গড়পৰা কোঁৱৰ গাঁৱত মই আজি উপস্থিত হৈছোহি আৰু এখেতলোকৰ গাঁৱৰ ৰাইজো সকলো উপস্থিত হৈছে। কাৰণ আমাৰ কণমানি যিটো আমাৰ অনদীপ চত্ৰধাৰা যি কিডনীক 2টা ডেমেজ হৈছে, তেখেত দেউতাক অলপ চাকৰি বাকৰি নাই, খেতি পথাৰ কৰাৰ এজন ব্যক্তি হয়। খেতি বুলিও তেনেকৈ নহয়, কৰি আছে দিন হাজিৰা কৰি। তেখেতৰ অলপ অসুবিধা হৈছে। এই কিডনীক 2টা তেখেতৰ আমি যদি ভাল কৰিব পাৰোঁ, কণমানিটো আমি ৰাইজে একত্ৰিত হৈ সকলোৱে দলে বলে সহায় সহযোগিতা আগবঢ়াব লাগে। তেখেতৰ 2টা কিডনীৰ ভিতৰত এটাৰ মাকে দান কৰিব, মানে দিব। তেখেতে আমি জীয়াই ৰাখিব লাগিব, কাৰণ নতুন প্ৰজন্ম তেখেতৰ ভৱিষ্যতৰ কথা আছে। কাৰণ তেখেতক আমি এটা কৃতিকো হ'লেও আমি ভালদৰে তেখেতক যিটো আমাৰ হস্পিটেলত বা আমাৰ ডিব্ৰুগড়তে হওক বা বাহিৰত নিয়াও যদি ব্যৱস্থা কৰে তেখেতলোকে, আমি সহায় সহযোগিতা আগবঢ়াব লাগিব। মই সমগ্ৰ ৰমৰীয়া আৰু আমাৰ চাবুৱাৰ লাহোৱাল ডিব্ৰুগড় জিলাৰ সমগ্ৰ অসমবাসী ৰাইজক ক'ব বিচাৰোঁ, এই আমাৰ কণমানি যি ভাইটিটো, তাক যেন সহায় সহযোগিতা কৰে। আমি কিডনীকটো যেন তেখেতৰ কিডনীক 2টা যেন আমি ভালকৈ ভালকৈ যদি আমি বদলি কৰি দিব পাৰোঁ, তেখেতে এটা নতুন জীৱন পাব বুলি মই ক'ব বিচাৰোঁ। মই 50,000 টকা আগবঢ়াইছোঁ আৰু ইয়াত গাঁৱৰ ৰাইজেও আৰু বিভিন্ন ধৰণৰ মানুহে দান বৰণি আগবঢ়াইছে। আৰু ময়ো কাইলৈৰ পৰা মোৰ সতীৰ্থসকল আছে, মোৰ দাদাসকল আছে, ভাই ককাইসকল আছে, বাই ভনীসকল আছে, আৰু আমাৰ সমাজ এখন আছে, আৰু সকলোৱে লগত ময়ো তেখেতলোকৰ কাৰণে মই দান বৰঙণি বিচাৰি যাম। আৰু সকলোকে মই এটা কথাই ক'ব বিচাৰোঁ, আপোনালোকে সকলোৱে এই কণমানি ভাইটিটোক যেন সহায় সহযোগিতা আগবঢ়ায়। চেনেলৰ যোগেদি পাইছোঁ, আপোনালোকৰ অসমৰ কেইবাটাও নিউজ চেনেলত এইটো কথা অৱগত কৰিছে, আৰু মই পাই লগে লগে ইয়ালৈ আহিছোঁ। আমাৰ সুভাষ চত্ৰধাৰাৰ ঘৰত উপস্থিত ৰাইজ আমি বৰ মৰ্মান্বিত। কাৰণ এটা গোটেই জীৱনটো মাত্ৰ 13 বছৰ হৈছে। আজি গোটেই জীৱনটোৱে আৰু আছে, তেওঁ 2টা কিডনী বিকল হৈছে। গতিকে আমি এটা অসমীয়াত কথা এষাৰ আছে, ৰাইজে জোকাৰিলে নৈ বয়। আমি এজন পেঞ্চনাৰ, মই আগতে 1000 টকা আগবঢ়াইছিলোঁ। আজি অজয় গৈ মই ধন্যবাদ দিছোঁ, আৰু 2000 টকা মই এইকেইদিনতে দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু এই ল'ৰাটো যাতে সকলোৱে, আমাৰ ভাগৱতত এটা কথা আছে, যি দান কৰে তেওঁহে আচলতে ভগৱানক ৰূপ পায়। গতিকে দানটোৱে হ'ল আটাইতকৈ শ্ৰেষ্ঠ দান। গতিকে এই ল'ৰাটো যদি জীৱনটো বচাব পাৰোঁ, আমি সঁচাকৈ আমি এই ৰমৰীয়াৰ ভিতৰতে আমি গড়পৰা কোঁৱৰ গাঁওখনৰ আমি নথৈ সুখীত হ'ম বুলি ভাবিছোঁ। গতিকে সকলোকে আমি সেৱা ধৰিছোঁ, সকলোকে চৰণত সেৱা ধৰিছোঁ। যি পাৰে অন্তৰতে মানে শুদ্ধভাৱে আপোনালোকে দান বৰণি কৰক, যাতে ল'ৰাটো এই জীৱনটো বাচি আহে আৰু তেওঁৰ 2টা কিডনী ভাল হয়, তাৰে কামনা ভগৱানৰ ওচৰত